বিৰোধীৰ বহুচৰ্চিত বৈঠক বাতিল। কংগ্ৰেছৰ আভ্যন্তৰীণ বিবাদৰ বাবে বাতিল বৈঠক। কংগ্ৰেছৰ কৰ্মকাণ্ডত অসন্তুষ্ট অখিল গগৈ। আমাক নচুৱাই থকাটো ভাল হোৱা নাই, মন্তব্য অখিল গগৈৰ। আমাক ভূপেন বৰাই কৈছিলে যে ভূপেন বৰা ডাঙৰীয়াই অকলে আমাৰ লগত বহিব। কালি আকৌ গৌৰৱ গগৈ ডাঙৰীয়াই মোলৈ মেছেজ দিলে যে আলোচনাটো ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া দুইজন বহিব। তাৰ পাছত আকৌ ভূপেন বৰা ডাঙৰীয়াই জনালে যে আলোচনাটো নহয়। আজি কনফাৰ্ম কৰি দিলে যে আলোচনাটো নহয়। এতিয়া আমি সঁচাকৈ অস্বস্তিত পৰিছোঁ, আমাৰ আমনি লাগিছে। সঁচা কথা ক'বলৈ গ'লে আমাৰ আমনি লাগিছে, আমি অস্বস্তিত পৰিছোঁ। আৰু কংগ্ৰেছৰ এনেকুৱা সহুকা পিছলৈ আমাক অসন্তুষ্ট কৰিছে। এনেকৈ আমাক নচুৱাই থকাটো ভাল কথা হোৱা নাই। আচলতে শুকুৰবাৰে দিনৰ ভাগত গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাজত অনুষ্ঠিত হোৱাৰ কথা আছিল আসন ভাগ বটোৱাৰা কেন্দ্ৰিক আলোচনা। সমান্তৰালকৈ শনিবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা আছিল ভূপেন বৰা। বিৰোধীৰ সৈতে মিত্ৰতা আৰু আসন ভাগ বটোৱাৰা কেন্দ্ৰিক আলোচনা আগবঢ়াই নিবলৈ ভূপেন বৰাক কৰ্তৃত্ব দিছিল AICCয়ে। ইয়াৰ পিছতেই বৃহস্পতিবাৰে এই কৰ্তৃত্ব ৰকিবুল হুছেইনকো যৌথভাৱে প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আৰু ইয়াৰ পিছতেই তাৎপৰ্যপূৰ্ণভাৱে বৈঠক বাতিল হ'ল ভূপেন বৰা আৰু অখিল গগৈৰ। স্বাভাৱিকতেই কংগ্ৰেছৰ এই স্থিতিত ক্ষুণ্ণ অখিল গগৈ। অসন্তুষ্ট অখিল গগৈৰ মন্তব্য, আমি কি কৰিম বুজি পোৱা নাই। হয় গৌৰৱ গগৈ অথবা AICCয়ে দায়িত্ব লওক আলোচনাৰ। যদি মিত্ৰতা নকৰে নকৰোঁ বুলি কওক। আলোচনা কিমান দিনৰ আগৰ পৰা, 2 বছৰৰ আগৰ পৰা কংগ্ৰেছৰ লগত চলি আছে। প্ৰত্যেকটো আলোচনাতে অকণমান সফল হয়, তাৰপিছত আকৌ সেইখন মানুহকেইজন বদলি হয়। এবাৰ দেৱব্ৰত শইকীয়া হ'ল, তাৰপিছত আকৌ গৌৰৱ গগৈ ডাঙৰীয়া হ'ল, তাৰপিছত আকৌ ভূপেন বৰা ডাঙৰীয়া হ'ল, তাৰপিছত আকৌ পেপাৰতহে দেখিছোঁ যে ভূপেন বৰা ডাঙৰীয়াৰ লগত আকৌ ৰকিবুল হুছেইন আহিলে, তাৰপিছত আকৌ প্ৰগ্ৰেমটো কেঞ্চেল হ'ল। এতিয়া কি কৰিম আমি বুজি পোৱা নাই। মানে এই দায়িত্ব হয় কংগ্ৰেছ দলৰ সভাপতি, ৰাজ্যিক সভাপতিয়ে লৈ শেষ কৰি দিয়ক, নহ'লে AICCয়ে লৈ শেষ কৰি দিয়ক। আৰু যদি তেওঁলোকে নকৰে নকৰোঁ বুলিকে কৈ দিয়ক। এনেকৈ কৰি 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 আমাৰ সময়টো নষ্ট কৰি থকাটো ভাল হোৱা নাই। চৰ্চা চলিছে প্ৰদেশ কংগ্ৰেছৰ ভিতৰচোৰাত চলি থকা অন্তঃকন্দলৰ বাবেই শেষ মুহূৰ্তত বাতিল হৈছে এই আলোচনা। ৰকিবুল হুছেইনৰ সৈতে যৌথভাৱে কাম কৰিবলৈ নাৰাজ ভূপেন বৰা। আৰু দুই নেতাৰ মাজত চলি থকা শীতল যুদ্ধৰ বাবেই কাৰ্যত বাতিল বিৰোধীৰে আলোচনা। প্ৰতিক্ৰিয়া অখিল গগৈৰ। ভূপেন বৰা আৰু ৰকিবুল হুছেইনৰ সংঘাতৰ বাবে আজি এনেকুৱা অৱস্থা। সেইবিলাক মই কেনেকৈ জানিম? সেইবিলাক আপোনালোকে জানিব, সংবাদ মাধ্যমে জানিব, কংগ্ৰেছে জানিব, মই নাজানো। মোক এলায়েন্স লাগে, এলায়েন্স হ'ব লাগে। অসমৰ মানুহে এলায়েন্সৰ কাৰণে ৰৈ আছে। অৱশ্যে এনেধৰণৰ বাতৰি অস্বীকাৰ কৰি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া, মাজুলীত থকা পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰ বাবেহে বাতিল হৈছে বৈঠক। আমাৰ পূৰ্ব নিৰ্ধাৰিতভাৱে মাজুলীত আজি এটা কাৰ্যসূচী আছিলে, য'ত প্ৰদেশ কংগ্ৰেছৰ সকলো নেতা আহিছে। আৰু কালিলৈ আমাৰ লখিমপুৰত আছে, গতিকে আমাৰ নিশ্চয় হ'ব, নিশ্চয় হ'ব। মানে কাৰ্যসূচীৰ কাৰণে এই দুটা কাৰ্যসূচী আগতেই নিৰ্ধাৰণ কৰা আছিলে। কেতিয়ালৈ হ'ব? আমি জনাই দিম আপোনালোকক। একেধৰণৰ বক্তব্য শুনা গ'ল সভাপতি গৌৰৱ গগৈৰ মুখতো। মই জনামতে যিহেতু বিধানসভা সমাগত যাত্ৰাও চলি আছে আৰু বিভিন্ন মানুহবোৰ বিভিন্ন ঠাইত আছে, টাইমিংটো মিলোৱাত ক'ৰবাত অসুবিধা হ'ল। এখোজ আগলৈ গৈ গৌৰৱ গগৈৰ মন্তব্য, মিত্ৰতাৰ ক্ষেত্ৰত আমি বিজেপিতকৈ আগবাঢ়ি আছোঁ। শীঘ্ৰেই সম্পন্ন হ'ব আসনৰ বুজাবুজি। এলায়েন্সৰ কথাবোৰ বিজেপিৰ তুলনাত আমি বেছিকৈ আগবাঢ়ি আছোঁ আৰু কম দিনৰ ভিতৰত আমাৰ গোটেই আসনৰ বুজাবুজি সম্পূৰ্ণ হৈ যাব লাগে। যদি আমি দেৰি কৰি আছোঁ, কোনোবা আমাৰ আগত থাকিব লাগিব। তো আমাৰ আগততো বিজেপিটো প্ৰস্তুত হৈ থকা দেখা নাই মই। এতিয়া বিজেপি অগপ দলক কিমান চিট এৰিব সেইটো থিৰাং হ'ল নেকি? বিজেপিয়ে BPF আৰু UPPLক কিমান চিট এৰিব থিৰাং হ'ল নেকি? তো সেইকাৰণে আমি মানে দেৰি যে আপোনালোকে কৈছে, তো বিজেপিটো আৰু দেৰি, আমাতকৈ আৰু দেৰি। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।